এক মাহ জোৰা ৰমজান মাহ আৰু এই ৰমজান মাহৰ এই উপবাসৰ অন্ত পৰিছে আৰু অহা কাইলৈ ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসমবাসী বিশ্ববাসীৰ সদৌকে আমি আমচুৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ বিহু, গতিকে বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ সদৌকে। আৰু এই ৰমজান মাহ, ঈদ উল ফিতৰ আৰু বিহুৱে যাতে অসমখনত শান্তিৰ বিৰাজ কৰে, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হয় আৰু শংকৰাজনৰ মিলৰ ভূমিত আমি যাতে সকলোৱে মিলা প্ৰীতিৰ মাজে জীয়াই থাকিব পাৰোঁ, তাৰেই আশা ৰাখিছোঁ। আৰু কোনো অপশক্তিয়ে যাতে প্ৰশ্ৰয় নাপায়, কোনো অপশক্তিয়ে যাতে আমাৰ ভাতৃত্ববোধৰ মাজত ভাগ ভাগ কৰিব নোৱাৰে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু আকৌ এবাৰ সদৌকে ঈদ উল ফিতৰ আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক মাহ জোৰা ৰমজান মাহ আৰু এই ৰমজান মাহৰ এই উপবাসৰ অন্ত পৰিছে আৰু অহা কাইলৈ ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসমবাসী বিশ্ববাসীৰ সদৌকে আমি আমচুৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ বিহু, গতিকে বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ সদৌকে। আৰু এই ৰমজান মাহ, ঈদ উল ফিতৰ আৰু বিহুৱে যাতে অসমখনত শান্তিৰ বিৰাজ কৰে, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হয় আৰু শংকৰাজনৰ মিলৰ ভূমিত আমি যাতে সকলোৱে মিলা প্ৰীতিৰ মাজে জীয়াই থাকিব পাৰোঁ, তাৰেই আশা ৰাখিছোঁ। আৰু কোনো অপশক্তিয়ে যাতে প্ৰশ্ৰয় নাপায়, কোনো অপশক্তিয়ে যাতে আমাৰ ভাতৃত্ববোধৰ মাজত ভাগ ভাগ কৰিব নোৱাৰে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু আকৌ এবাৰ সদৌকে ঈদ উল ফিতৰ আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক মাহ জোৰা ৰমজান মাহ আৰু এই ৰমজান মাহৰ এই উপবাসৰ অন্ত পৰিছে আৰু অহা কাইলৈ ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসমবাসী বিশ্ববাসীৰ সদৌকে আমি আমচুৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ বিহু, গতিকে বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ সদৌকে। আৰু এই ৰমজান মাহ, ঈদ উল ফিতৰ আৰু বিহুৱে যাতে অসমখনত শান্তিৰ বিৰাজ কৰে, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হয় আৰু শংকৰাজনৰ মিলৰ ভূমিত আমি যাতে সকলোৱে মিলা প্ৰীতিৰ মাজে জীয়াই থাকিব পাৰোঁ, তাৰেই আশা ৰাখিছোঁ। আৰু কোনো অপশক্তিয়ে যাতে প্ৰশ্ৰয় নাপায়, কোনো অপশক্তিয়ে যাতে আমাৰ ভাতৃত্ববোধৰ মাজত ভাগ ভাগ কৰিব নোৱাৰে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু আকৌ এবাৰ সদৌকে ঈদ উল ফিতৰ আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।